অসমক 29খন ষ্টেটৰ ভিতৰত 5 নম্বৰত চোৱাটো চাগে সপোন হৈয়ে থাকিব। আৰু কোনোবাই প্ৰতিশ্ৰুতি দিছিলে যে অসমক ভাৰতবৰ্ষৰ 29খন ৰাজ্যৰ ভিতৰত 5 নম্বৰত আনিব, কিন্তু বৰ্তমান অসমৰ কণ্ডিশ্যন আপোনালোকে জানে। বৰ্তমান চৰকাৰৰ ঋণ আছে 1,46,000 কৰোৰ টকা, আৰু প্ৰত্যেকজন অসমৰ মানুহৰ মূৰৰ ওপৰত বৰ্তমান বোজা আছে আপুনি কিমান জানে? 50,000কৈ টকা, প্ৰায় 50,000। আৰু ভাৰতবৰ্ষৰ 29খন ৰাজ্যৰ ভিতৰত বৰ্তমান অসমৰ স্থান হ'ল GDP ক্ষেত্ৰত 17 নম্বৰ। গতিকে কোনটো জন্মত অসম ভাৰতবৰ্ষৰ 5 নম্বৰ ৰাজ্যত হ'ব আপোনালোকে মন কৰিব। ৰাজ্য চৰকাৰে ভাবিছে হিতাধিকাৰী বনাই অসমক 5 নম্বৰলৈ আনিব পাৰিব। মহিলাক অৰুণোদয় আৰু বিভিন্ন আঁচনিৰ প্ৰলোভনেৰে হিন্দু মুছলিমৰ ৰাজনীতি কৰি অসমক উন্নয়ন কৰিব পাৰিব। আচলতে এই কথাবোৰ জ্ঞানী মহলে ভাবি চোৱাটো উচিত, আৰু সাধাৰণ জনতাই জ্ঞাত হোৱা উচিত। এনেবোৰ কথা আচলতে বিশ্লেষণ কৰি চাব লাগে। আমি সাধাৰণ জনতাই যিমানে চৰকাৰৰ ওপৰত নিৰ্ভৰযোগ্য হ'ম, সিমানে চৰকাৰখন কিন্তু দুৰ্নীতি হ'বলৈ গৈ আছে। আৰু বিধানসভাত কি আলোচনা হয়? আলোচনা হ'ব লাগে অসমৰ সমস্যাসমূহ কেনেদৰে সমাধান কৰিব, অসমৰ মূৰৰ ওপৰত যে ইমান ডাঙৰ এটা এমাউণ্ট আছে, এই ঋণ কেনেদৰে পৰিশোধ কৰিব। কিন্তু বিধানসভাত আলোচনা হয় কি? কাৰ ঘৈণীয়েকে কেনেকৈ চাকৰি পালে, কাৰ সন্তান কৰ নাগৰিকত্ব, কাৰ সন্তানৰ ওপৰত কিমান কোম্পানী আছে, প্ৰপাৰ্টি আছে, এনেবোৰ কথা। আচলতে বিধানসভাৰ দৰে এখন পবিত্ৰ মজিয়াত অসমৰ সমস্যাসমূহৰ বিষয়ে আলোচনা হ'ব লাগে, সাংবিধানিক কথা আলোচনা হ'ব লাগে। কিন্তু আলোচনা হয় কিছুমান ফকতীয়া আৰু অযুক্তিকৰ কিছুমান কথা। গতিকে অসমৰ ৰাইজে ভাবি চাব কি হৈ আছে অসমখনত। আমি যিখিনি বুজি পাওঁ, কমচে কম দেশৰ ৰাজ্যৰ অৰ্থনীতিৰ কথা খুবেই বেয়া লাগে এনেকুৱা এটা পৰিস্থিতি হ'লে দেখা পালে আচলতে এজন নাগৰিক হিচাপে। বাকী আপোনালোকে ভাবি চাব। ধন্যবাদ। কিন্তু বিধানসভাত আলোচনা হয় কি? কাৰ ঘৈণীয়েকে কেনেকৈ চাকৰি পালে, কাৰ সন্তান কৰ নাগৰিকত্ব, কাৰ সন্তানৰ ওপৰত কিমান কোম্পানী আছে, প্ৰপাৰ্টি আছে, এনেবোৰ কথা। আচলতে বিধানসভাৰ দৰে এখন পবিত্ৰ মজিয়াত অসমৰ